চতিয়া থানাক হেৰিটেজ থানাৰূপে ঘোষণা। চতিয়া থানাক হেৰিটেজ থানা ঘোষণা ৰাজ্য চৰকাৰৰ। বিধানসভাৰ শৰৎকালীন অধিৱেশন চলি থকাৰ সময়তে চতিয়া আৰক্ষী থানাক হেৰিটেজ থানাৰূপে ঘোষণা ৰাজ্য চৰকাৰৰ। এতিয়াৰ পৰা চতিয়া থানাত 24 ঘণ্টাই উৰিব ত্ৰিৰংগা। এতিয়াৰ পৰা ৰাজ্য চৰকাৰে উদযাপন কৰিব চতিয়া দিৱস। চতিয়া থানা এখন ঐতিহ্যমণ্ডিত আৰক্ষী থানা। ৪২ৰ ভাৰত ত্যাগ আন্দোলনত উজ্বলি উঠিছিল চতিয়া আৰক্ষী থানা। ৪২ৰ ২০ আগষ্টত চতিয়া থানাত ত্ৰিৰংগা উৰুৱাইছিল ছাত্ৰ শিক্ষকে। ব্ৰিটিছ শাসকৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগা উৰুৱাইছিল চতিয়া হাইস্কুলৰ একাংশ শিক্ষক আৰু ছাত্ৰই। তদুপৰি ৪২ৰ ২০ ছেপ্টেম্বৰত চতিয়া থানাত ত্ৰিৰংগা উৰুৱাইছিল স্থানীয় লোকে। সেইবাবেই চতিয়া আৰক্ষী থানা দেশভক্তিৰে সম্পৃক্ত এখন ঐতিহ্যমণ্ডিত আৰক্ষী থানা। চতিয়া থানাক হেৰিটেজ থানাৰূপে ঘোষণাৰ দীৰ্ঘদিনে দাবী উত্থাপন কৰি আহিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। থানাখনে হেৰিটেজ থানাৰ স্বীকৃতি লাভ কৰাত মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন পদ্ম হাজৰিকাৰ। ইয়াৰ পূৰ্বে ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি বিজড়িত আৰু শ্বহীদৰ চৰম ত্যাগৰ সাক্ষী বহনকাৰী আন দুখন থানা গহপুৰ আৰু ঢেকিয়াজুলি থানা ইতিমধ্যে সংৰক্ষণ কৰা হৈছে। আজি তৃতীয়খন থানায়ো লাভ কৰিলে চৰকাৰী স্বীকৃতি। ইয়াকে লৈ চতিয়াত বৈছে আনন্দৰ ঢল। নিউজ ডেস্ক ৰিপোৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।